এবার রূপালী জয়ন্তী বর্ষ কাহিবাৰী আঞ্চলিক হাৰমনি ৰাস মহোৎসৱৰ সমূহ ভক্তবান ৰাইজক আমি আহ্বান জনাইছোঁ যে ৰাতিপুৱা 9 বজাত আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠিত হৈছিল। এইটো আমাৰ পাৰ হৈ গুচি গ'ল। তাৰপিছতে দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ বৃক্ষৰোপণো আমাৰ পশু চিকিৎসালয়ৰ যিজন ডক্টৰ তেখেতে কৰিলে। 3 নম্বৰ কাৰ্যসূচী আছিল আমাৰ ভাগৱত যাত্ৰা। গতিকে সমূহ ভক্তবান ৰাইজে মিলিত হৈতে ভাগৱত যাত্ৰাটো আমাৰ সুকলমে পাৰ হ'ল। ভাগৱত যাত্ৰাত আমাৰ বহু ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰিছিল আৰু ইতিমধ্যে আমাৰ ভাগৱত যাত্ৰাটো সমাপন হৈ আমি আমাৰ মাজত কিছু ঠাণ্ডা পানীৰ ব্যৱস্থা কৰিছিলোঁ, সেইখিনি বিতৰণ হৈ গ'ল। 4 নম্বৰ কাৰ্যসূচী আছে আমাৰ আজি মুখ্য দুৱাৰ উন্মোচন কৰিব শ্ৰীযুত নগৰমল স্বৰ্গীয়াৰী ৰাভা আসাম ছাত্ৰ পৰিষদৰ কাৰ্যবাহী সদস্য। গতিকে তেখেতে আমাৰ মাজত আহি সন্ধিয়া 6 বজাত উপস্থিত হ'ব। 7 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব ভাগৱত পাঠ অনুষ্ঠান। পাঠক সুদূৰ নগৰ জিলাৰ পৰা অহা উদীয়মান যুৱক নাম শ্ৰীযুত প্ৰিয়দৰ্শন ডেকা। গতিকে প্ৰিয়দৰ্শন ডেকাৰ দ্বাৰা আমাৰ ভাগৱত পাঠ অনুষ্ঠিত হ'ব সন্ধিয়া 7 বজাত। গতিকে এইখিনি কৰি আমি আজি ৰাতি 10 বজাত প্ৰসাদ বিতৰণ কৰিম। তাৰপিছত অহা কাইলৈ 16 নৱেম্বৰ 2024। গতিকে 16 নৱেম্বৰ শনিবাৰৰ দিনটো আমাৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমাৰ থাকিব একক নৃত্য প্ৰতিযোগিতা। গতিকে সকলো প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ 1 আঘোণত 17 নৱেম্বৰ সিদিনাখনো আমাৰ ভাৰতী নাম প্ৰতিযোগিতা আছে আৰু যাত্ৰা অভিনয় আছে। লগতে 2 আঘোণত আছে আমাৰ ভাগৱত পাঠ। পাঠক হ'ল সুভাষ চৰকাৰ শিঙিমাৰী। তাৰপিছত আছে সম্পূৰ্ণ অনুষ্ঠান আৰু গীতৰ শৰাই। 4 আঘোণত আছে ভাগৱত পাঠ, পাঠক সুনীল ভট্টাচাৰ্য। সন্ধিয়া আৰতী নাম প্ৰসংগ, নাগৰা নাম আৰু একক নৃত্য প্ৰতিযোগিতা। অৱশেষত 5 আঘোণ 21 নৱেম্বৰ 2024 বৃহস্পতিবাৰ ভাগৱতৰ পাঠৰ লগতে আমাৰ আৰতী নাম প্ৰসংগ, নাগৰা নাম, লগতে সাংস্কৃতিক সন্ধিয়াৰ গীতৰ শৰাই আৰু গীত গাব আমাৰ গুৱাহাটীৰ শিল্পী ছয়নিকা দৰ্শনা। গতিকে আমাৰ মূল কাৰ্যসূচীখিনি মই এতিয়া আপোনালোকৰ পৰ্টেলৰ যোগেদি মই দাঙি ধৰিছোঁ। গতিকে সকলো কাৰ্যসূচীত সমূহ অঞ্চলবাসী ৰাইজৰ ভক্তবান ৰাইজক অংশগ্ৰহণ কৰিবলৈ আৰু সহায় সহযোগ কৰিবলৈ আমি বিনম্ৰতাৰে কামনা কৰিছোঁ। ঠিকে আছে। এইটো তাৰমানে বছৰ এইটো ভাগৱত মানে পৰিক্ৰমা বুলি কয়। এইটো ভাগৱত মানে এইটো ৰাস উৎসৱ মানে উপলক্ষে মানে ভাগৱত স্থাপন কৰাৰ পিছত আপোনাৰ ভাগৱত যেতিয়া পৰিক্ৰমা হ'ল এতিয়া ভাগৱত স্থাপন হ'ব। এইটো তাৰপিছত এইটো ভগৱত মানে পৰিক্ৰমা কৰা হ'ল আৰু কুসুম হোটেল বছৰ অবিৰত সেৱা। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।